हेलो फ्रेंड्स আজি আকৌ এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো একদম আজি বৰষুণ দিয়াৰ কাৰণে যাব নোৱাৰিলোঁ, ক'তো যাব নোৱাৰিলোঁ। অৱশ্যে যাম বুলি আমি প্লেনিং এটা কৰি থোৱা আছিলে। যিটো ৰাস্তাত যাম বুলি ভাবিছোঁ সেইটো ৰাস্তা বোলে বহুত বেয়া, সাংঘাতিক বেয়া বুলি ক'লে, সেইটো কাৰণে যাব নোৱাৰিলোঁ। বহুত ডাঙৰ ডাঙৰ বোলে গাঁত আছে আৰু বোকা, গাড়ীটো আমাৰ ফচি যাব। যিহেতু আজি নিয়াৰ কথা আছিলে আমাৰ এইখন গাড়ী লৈ যোৱাৰ কথা আছিলে, ইটিঅছখন। তাৰপিছত নিয়া নহ'লে, তাৰপিছত আমাৰ ইটিঅছখন আকৌ এইজন পাইলট আমাৰ পল্ট দা, তাই এইফালে আমাৰ শুই আছিলে, এয়া বিচনী চিচনী মাৰি পেলাই এয়া দিব্য দা দেখিছে। এইফালে আমাৰ অংকুৰ সোমাই আছে, এয়া এই বলেৰ'খনৰ চালক মানে এইজন। তাৰপিছত আৰু এখন আগলৈ যাওঁ, আমাৰ সতীৰ্থ আৰু এজন আছে, সেইজনক দেখাই আছোঁ। আহক আমি দেখাইছোঁ তেখেতক। এইখন দিব্য বুলি যোনজন কৈছোঁ সেইজনৰ গাড়ীখন, সেইজনে চলায় বৰ্তমান। আৰু এইখন এখেতে আমাৰ নকুল দাই এখন চলায়। তাৰপিছত এই ইক'খন লিখিছে, ইক'খন মই চলাওঁ, আমাৰ এইজন মই চলাওঁ ইক'খন মই চলাওঁ। মানে কিছুমান কথা লৈ পেলাইহে আহি আছোঁ দেই, কিছুমান টপিকৰ লৈ পেলাই আহি আছোঁ। গাড়ীখন এনেই দেখুওৱা নাই। আমাৰ এইজনটো খোৱা, বেলেগ কাম একো নাই, আকৌ খোৱা আহিব, চাহকণ খাব, শুব, আহিব, ভাত খাই শুব। এতিয়া চাব দিয়ক, শুই আছে, ক'ব নোৱাৰে, চাব দিয়ক আপুনি। মই বেলডাল খুলি পেলাই গাত দি দিম, খাবনি চাউলি বেলডাল গাত দি দিম। ভয়টো নেখালে, ভয় খাব বুলিছিলোঁ, ভয় নেখালে। বহুত সাংঘাতিক মানুহ পালোঁ। ভয় কংস বুলিবলৈ নাই, ভয় ভাৱটো মানে নাহিলেই নেকি গাত, মানে ভয় ভাৱটো নাহিলেই। আইও ৰাম, হাঁহি পাগল হৈ যাম। মানে তেখেতে আৰু কি কৰিব, অকল খোৱা বাহিৰে একো চিনি নাপায়, অকল খোৱা বাহিৰে একো চিনি নাপায়। ভাতকেইটা খাব, কাঁহী বাতিকেইটা কেতিয়া ধুৱে সামৰি পেলাই শুব পাৰোঁ, ক'তো চিন্তা কৰি থাকে আমাৰ দুনৈদা। কিহৰ চিন্তাত শুৱে ক'ব নোৱাৰোঁ। মোৰ টোপনি ক্ষতি বেছি হয়, ময়ে শুই থাকিব লাগে, তেওঁক একদম পূৰা বিন্দাছ। তাৰপিছত বন্ধুসকল, ডাঙৰ কথাটো হ'ল কি, আজি বৰষুণৰ কাৰণে বেলেগ ভিডিঅ' বনাব নোৱাৰিলোঁ। এটা জৰুৰী মই ভিডিঅ' কৈছোঁ, আপোনালোকে মানে কোনোবাই যদি বেয়া নাপাব, কোনো মানুহক মই ব্যক্তিগতভাৱে লৈ আহি পেলাই মই কথাষাৰ কোৱা নাই। গাড়ী সাধাৰণতে মানুহে অলপ ছেফ ছাইডত চলাব লাগে, কিয়নো আপোনাক 4 লেনটো দিছে, নিৰ্দিষ্ট দুটা ছাইডত দিয়া আছে, কোনটো ফালৰ পৰা কোনটো দিশলৈ যাব লাগে সেইটো নিজে চিন্তা কৰিব লাগে। আৰু ৰং ছাইডে কেতিয়াও গাড়ী নচলাব, ৰং ছাইডে গাড়ী চলালে আপোনাৰ বিপদ হ'ব পাৰে। সেইটো কাৰণে নিয়মটো অকণমান মানি চলিব। অকণমান ঘূৰিবলগীয়া হয়, কিছুমান আপোনাৰ ডিভাইডাৰ ক্ৰচিঙৰ কাৰণে অকণমান ঘূৰি যাব। সেইটো মানে কি হয়, আমাৰ প্ৰত্যেকৰে এটা কিছুমান বহুত মানুহৰ ভুল হয় যে আমি সোনকালে পাওঁগৈ, সোনকালে পোৱাটো নহয়, সোনকালে একেবাৰে তাত পাবগৈ, সোনকালে পোৱাটো আপুনি তাত পাবগৈ। আৰু প্ৰকৃততে আমাৰ কি হয়, আমাৰ ভুলটো ক'ত হয়, প্ৰশাসনক আমি দুখ দিওঁ, আমাৰ লেখীয়া মানুহে প্ৰশাসনক দি দিওঁ। প্ৰশাসনৰ আপোনাক চকু দি থাকিব নোৱাৰে নহয়, আপুনি ঘৰৰ পৰা গাড়ীখন উলিয়াই অহা নপৰাকৈ আপোনাৰ প্ৰশাসন পোকৰ পিছত নাহে। সেইটো কাৰণে এটা কথা কৈছোঁ, নিজে ছিট বেল্টটো মাৰিব, গাড়ীখন ভালকৈ চলাব, কাৰণ আপোনাৰ লগত
যথেষ্ট 2-3জন হ'লেওতো মানুহ ব্যক্তি যায়। ব্যক্তিকেইজন আপোনাৰ হাতত থাকে, জীৱনটো সিহঁতৰ হাতত, আপোনাৰ হাতত থাকে। আৰু হেলমেট পৰিধান কৰিব, কাৰণ হেলমেটটো নিজৰ ছেফটিৰ কাৰণে, পুলিচৰ ছেফটিৰ কাৰণে নহয়। এইটো নাভাবিব যে পুলিচে আপোনাৰ পাই পেলাই 1000 টকা কাটি দিলে হেলমেটটো নথকাৰ কাৰণে। পুলিচক আপোনালোকে কি কৰে, আৰক্ষী প্ৰশাসনক দুখ দিয়ে, অভিশাপ দিয়ে। সেইটো নকৰিব ভুলতো, কাৰণ পুলিচ প্ৰশাসনে আপোনাক প্ৰত্যেকটো হেৰিয়তে আপোনাক বচাই ৰাখিছে। সেইটো অকণমান ধ্যান দিব। আৰু নিজে বাচি থাকিলে আপোনাৰ পৰিয়ালটো সুকলমে থাকিব। বুজি পালানে? নিজে যদি ছেফটি থাকে, আপোনাৰ পৰিয়ালটো সুকলমে থাকিব। কাৰণ পৰিয়ালটো ডাঙৰ বস্তু এটা গম পায়নে? নিজৰ মুৰব্বীজন। আপুনি যদি সুকলমে থাকে, সুকলমে যদি নাথাকে, ক'ৰবাত যদি এক্সিডেণ্ট এটা হৈ যায়, তেতিয়া আপোনাৰ পৰিয়ালটো কি হ'ব? সেই কথাটোলৈহে কৈছোঁ। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি ভাল পায়, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই।